কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰামনলৈ এবাৰ পত্ৰ লিখিছে বদৰুদ্দিন আজমলে। সংখ্যালঘুৰ বাবে এবাৰ ধন বিচাৰিলে কেন্দ্ৰৰ পৰা বদৰুদ্দিন আজমলে। সংখ্যালঘুৰ উন্নতিৰ বাবে শিক্ষা খণ্ডৰ বাবে টকা বিচাৰিছে এবাৰ বদৰুদ্দিন আজমলে নিৰ্মলা সীতাৰামনলৈ। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। নিৰ্মলা সীতাৰামনলৈ পত্ৰ আজমলৰ। আজমলে বিচাৰিলে সংখ্যালঘু লোকৰ শিক্ষাৰ বাবে কেন্দ্ৰৰ পৰা ধন। নিৰ্মলা সীতাৰামনলৈ পত্ৰ প্ৰেৰণ কৰিছে আজমলে আৰু এবাৰ ধন বিচাৰি এই পত্ৰ লিখিলে আজমলে। সংখ্যালঘুৰ বাবে ৫,০০০ কোটি টকা বিচাৰিছে বদৰুদ্দিন আজমলে। বান আৰু গৰাখহনীয়াৰ সমস্যাৰ সমাধানৰ বাবে বিচাৰিলে ১,০০,০০০ কোটি টকা। এই মুহূৰ্তত আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো এখন হাতত কোৰাণ আৰু এখন হাতত লেপটপ এবাৰ বদৰুদ্দিন আজমলৰ। কেন্দ্ৰৰ পৰা ধন বিচাৰিলে আজমলে। কেন্দ্ৰৰ পৰা এবাৰ ধন বিচাৰিছে বদৰুদ্দিন আজমলে। সংখ্যালঘুৰ উন্নতিৰ বাবে এই ধন বিচৰা হৈছে বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে। আৰু এই মুহূৰ্তৰ এয়া এটা বিশেষ খবৰ, কিয়নো বাজেট দাখিল কৰাৰ পিছতে এতিয়া বদৰুদ্দিন আজমলে কেন্দ্ৰৰ পৰা বিচাৰিছে ধন। বিত্তীয় মন্ত্ৰীগৰাকীলৈ এবাৰ পত্ৰ প্ৰেৰণ কৰিছে বদৰুদ্দিন আজমলে। বান আৰু গৰাখহনীয়াৰ সমস্যাৰ সমাধানৰ বাবে বিচাৰিছে ১,০০,০০০ কোটি টকা। ১,০০,০০০ কোটি টকা বিচৰা হৈছে। যিসকল সংখ্যালঘু লোক আছে সেইসকল সংখ্যালঘু লোকৰ শিক্ষাৰ বাবেও কেন্দ্ৰৰ পৰা ধন বিচাৰিছে আজমলে। এখন হাতত কোৰাণ এখন হাতত লেপটপ দিয়াৰ কথা কৈছিল কেন্দ্ৰৰ মোদীয়ে। বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰামনক এই দাবী AIDFৰ প্ৰধানগৰাকীয়ে বিচাৰিছে এবাৰ ধন। নিৰ্মলা সীতাৰামনলৈ পত্ৰ প্ৰেৰণ কৰিছে আজমলে আৰু পত্ৰ প্ৰেৰণ কৰি তেওঁ এই ধন বিচাৰিছে। সংখ্যালঘুৰ বাবে ৫,০০০ কোটি টকা বিচাৰিলে মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে বিচাৰিছে ধন। বান আৰু গৰাখহনীয়াৰ সমস্যাৰ সমাধানৰ বাবে বিচাৰিছে ১,০০,০০০ কোটি টকা আৰু শিক্ষা খণ্ডৰ বাবে সংখ্যালঘু লোকসকলৰ শিক্ষাৰ বাবেও কেন্দ্ৰৰ পৰা ধন বিচাৰিছে ৫ কোটি টকা ধন বিচাৰিছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম। मैडम सीतारमण जी फाइनेंस मिनिस्टर है कारण फ्लड एंड इरोशनर कारण एटा एमाउंट দিব বুলি ঘোষণা কৰিছে। পहिले মই লিখিছো বুলি मैडम আপুনি জানে ৭৫ বছৰৰ পৰা গোটেই অসমত এভৰি ইয়াৰ কোনো না কোনো জায়গাত বান আহি থাকে আৰু বানে ডাঙৰ ডাঙৰ ক্ষতি কৰি যায়। এইবারও ২৯টা ডিস্ট্রিক্টত ফ্লাড হয়েছে। বিভিন্ন ইরোশন হওয়া আরম্ভ হয়েছে। এতিয়াই কমসে কম ১০০ লোক জানোয়ার হাজারে পশু সবেই জান হয়েছে। ঘর লাখ লাখ মানুহৰ ঘর ভাঙি গৈছে, রাস্তাঘাট শেষ হয়ে গৈছে। আর এই এভরি ইয়ার হয়ে থাকে। মই মেডামক আপনার হয়ে রিকুয়েস্ট করেছো গোটে অসমবাসীর হয়ে যে আপনি এটা এমাউন্ট ডিক্লেয়ার কৰিব লাগে। আর আমার পার্টির ডিমান্ড হল ১,০০,০০০ কোটি টাকা এইটো মেডামে ডিক্লেয়ার কৰিব লাগে। আমি গোটে অসমবাসী তেখেতৰ কাৰণে গ্ৰেটফুল থাকিম। আমি তেখেতৰ কাৰণে আমি দোয়া করিম। দ্বিতীয় কথা হল मैडम আপনি জানে ভারতবর্ষত খালি মাইনরিটি মুসলমান নহয়, মুসলমান খ্রিস্টান পার্সি বৌদ্ধ ৬টা জাতি আছে। মাত্র ৩১০০ কোটি টাকা আপনি নির্ধারণ করে আছে, যেটো আমার কারণে বহুত কম হয়। আমার মাইনরিটির PM साहब वादा आसिल बेटी पढ़ाओ बेटी बचाओ। मुसलमान के हाथ में एक हाथ में लैपटॉप देना चाहता हूँ, एक हाथ में कुरान देना चाहता हूँ। हायर एडुकेशन आगर माइनरिटी मिनिस्टर सब बंद कर दिसे। এইটোৰ কাৰণে মই আপোনাক হাত জোৰি ৰিকুৱেষ্ট কৰি আছো, আপুনি মাইনৰিটি এমাউণ্টটো
কমসে কম 5,000 কোটি টাকা কৰিব লাগে। আমি চিৰস্থায়ী আপোনাৰ কাৰণে আমি গ্ৰেটফুল থাকিম। ধন্যবাদ মেডাম সীতাৰমণজী। মই বদৰুদ্দিন আজমলে আপোনাক এইটো নিবেদন কৰিছোঁ XMP।